হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগৰ পৰা চাকৰি ওলাইছে, সকলোবোৰ কম। কিমানটা পোষ্ট ওলাইছে, কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, তেওঁলোকৰ চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ কুইক জব আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পোষ্টটো আহিছে আমুল কোম্পানীৰ ফালৰ পৰা। এইটো আপোনালোকে জানেই প্ৰাইভেট কোম্পানীৰ জব হয় এইকেইটা। পোষ্টৰ নাম দেখা পাইছে পেকেজিং আৰু ছুপাৰভাইজাৰ। কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড ইয়াত দেখা পাইছে যদিহে আপোনালোকে ছুপাৰভাইজাৰ পদটোৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। আৰু জেণ্ডাৰ দেখা পাইছে ছুপাৰভাইজাৰ পদটোৰ কাৰণে অকল মেলেহে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ পুৰুষৰ কাৰণে হয় ছুপাৰভাইজাৰ পদটো। আৰু যোনটো পেকেজিঙৰ পদ হয় পুৰুষ আৰু মহিলা দুয়োৱে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক চেলাৰী কিমান হ'ব আপোনালোকৰ। পেকেজিং আৰু বাৰকোড স্কেনাৰ যোনটো আপোনালোকৰ পেকেজিঙৰ পদ আছে তাৰ কাৰণে আপোনালোকে যদিহে 8 ঘণ্টা ডিউটি কৰে তেতিয়া আপোনালোকৰ চেলাৰী থাকিব 14,000 টকালৈকে। আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেতিয়া আপোনালোকৰ চেলাৰী হ'ব 17,000 টকালৈকে। ঠিক তেনেদৰে ছুপাৰভাইজাৰ পদটোৰ কাৰণেও যদিহে 8 ঘণ্টা ডিউটি কৰে তেতিয়া আপোনালোকৰ চেলাৰী থাকিব 16,500 টকালৈকে। আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেতিয়া হ'ব আপোনালোকৰ চেলাৰী 19,000 টকালৈকে। এজ লিমিট দেখা পাইছে, যিহেতু এইটো প্ৰাইভেট কোম্পানীৰ জব হয় এজ লিমিট যথেষ্ট দিয়া আছে। আপোনালোকে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব 50 বছৰ বয়সলৈকে। দেখা পাইছে ছুপাৰভাইজাৰ পদটোৰ কাৰণে প্ৰথম মাহত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। গতিকে প্ৰথম মাহত আপোনালোকে ট্ৰেইনিং পিৰিয়ডটোত আপোনালোকৰ চেলাৰী থাকিব 60%, অৰ্থাৎ আপোনালোকে 60% দৰমহা পাব। আৰু নেক্সট মাহৰ পৰা আপোনালোকে ফুল চেলাৰী লাভ কৰিব ছুপাৰভাইজাৰ পদটোৰ কাৰণে। দেখা পাইছে পুৰুষৰ ক্ষেত্ৰত থকা আৰু খোৱা বিনামূলীয়া ব্যৱস্থা আছে আৰু নিজাববীয়াকৈ আপোনালোকে ভাড়াঘৰ ল'ব পাৰিব। যদি আপোনালোকে তাত থাকি বা খাই ভাল নাপায় তেতিয়াহ'লে আপোনালোকে নিজাববীয়াকৈ ভাড়াঘৰ ল'ব পাৰিব। দেখা পাইছে ইয়াত ডাইৰেক্ট জইনিং হ'ব, কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে। আৰু আপোনালোকে যোনদিনাৰ পৰা যায় সেইদিনাৰ পৰা আপোনালোকে ডিউটি কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে যোৱা দিনাৰ পৰা কাম কৰাৰ সুবিধা পাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট আৰু 1 কপি ফটো। যদিহে আপোনালোকে এই পোষ্টটোৰ বিষয়ে আৰু বিতংভাৱে জানিব বিচাৰে আৰু সকলোবোৰ ইনফৰমেশ্যন A to Z ল'ব বিচাৰে, কেনেকৈ এপ্লাই কৰিব বা কি প্ৰচেছ হয় সকলোবোৰ জানিবৰ কাৰণে যোনটো কণ্টেক্ট নাম্বাৰ দিয়া আছে সেই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি সকলোবোৰ ইনফৰমেশ্যন লৈ ল'ব পাৰিব। গতিকে কোনো ধৰণৰ ডাউট নাৰাখিব মনত, সকলোবোৰ ইনফৰমেশ্যন এই নাম্বাৰটোত কল কৰি আপোনালোকে লৈ ল'ব। লোকেশ্যনটো দেখা পাইছে গুৱাহাটীৰ আমিন গাঁৱত হয় এই পোষ্টকেইটা। পেকেজিঙৰ কাৰণে পোষ্ট ওলাইছে 55টা, অৰ্থাৎ 55টা পদ। আৰু ছুপাৰভাইজাৰৰ কাৰণে ওলাইছে 6টা পোষ্ট। গতিকে সোনকালে এপ্লাই কৰক। আপোনালোকে এপ্লাই কৰাৰ আগত ভালদৰে ফোন কৰি সকলোবোৰ ইনফৰমেশ্যন লৈ ল'ব পাৰিব এই নাম্বাৰটোত। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পোষ্টটো আহিছে ড্ৰাইভাৰৰ পোষ্ট হয়। এইটো আপোনালোকৰ আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শ্ৰীভূমিৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন থাকিব 15,000 টকাকৈ। আৰু এই পোষ্টটোৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত লিখিছে যে আপোনালোক ফাৰ্ষ্ট চিটিজেন হ'ব লাগিব। তাৰ লগতে এজ লিমিটটো দিয়া আছে যে 18 বছৰতকৈ সৰু হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। কিন্তু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব, বাকীবোৰ জবত যেনেকৈ থাকে তেনেকৈ আপোনালোকে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইয়াতো পাই যাব। দেখা পাইছে আৰু কি লাগিব, দ্য কেণ্ডিডেট মাষ্ট পজেছ এ ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ। আপোনালোকৰ এখন ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ মিনিমাম 5 yearsৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব 4 হুইলাৰ চলোৱা। তেতিয়াহে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে দ্য কেণ্ডিডেট হু হেভ পাছড HSLC। আৰু আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে মেট্ৰিক পাছ হ'ব লাগিব। কিন্তু যদিহে আপোনালোকে HS পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব কিন্তু HS পাছ কৰা হ'লে নহ'ব। এতিয়া কেনেকৈ এপ্লাই কৰিব সকলোবোৰ দিয়া আছে যে আপোনালোকৰ সকলোবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ, এজ প্ৰুফৰ কাৰণে ডকুমেণ্টছ, লগতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডকুমেণ্ট সকলোবোৰ লৈ পেলাই আপোনালোকে তলত চেল্ফ এটেষ্টেড কৰিব লাগিব। তাৰ লগতে 2 কপি পাছপৰ্ট চাইজ ফটো, কিন্তু ফটোকপিৰ বেক চাইডেও আপোনালোকৰ নিজৰ চেল্ফ এটেষ্টেড অৰ্থাৎ নিজৰ চাইন কৰিব লাগিব ফটোৰ বেক চাইডে। সকলোবোৰ কৰি পেলাই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকে দিব লাগিব, যোনটো এড্ৰেছ দিয়া আছে যে দ্য চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শ্ৰীভূমি টাউন কালিবাৰী ৰোড নিয়েৰ হেড পোষ্ট অফিচ, পিন নম্বৰ ধুনীয়াকৈ মেনশ্যন কৰা আছে। আপোনালোকে 25 তাৰিখ অৰ্থাৎ 25 জুন বা তাৰ আগতে গৈ পেলাই সকলোবোৰ ছাবমিট কৰিব লাগিব। যদি আপোনালোকে বাই পোষ্ট পঠায় তেতিয়াও পঠাব পাৰে, কিন্তু আপোনালোকৰ বাই পোষ্ট পঠালেও 25 তাৰিখৰ আগত গৈ পেলাই সকলোবোৰ ডকুমেণ্টছ অফিচত পাব লাগিব। তেতিয়াহে আপোনালোকৰ সেই এপ্লিকেশ্যনখন একচেপ্ট কৰিব। সকলোবোৰ ইনফৰমেশ্যন ইয়াত দিয়া আছে। আৰু যদিহে আপোনালোকক এই পেজটো লাগে তেনেহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব, তাতে আপোনালোকে এই পেজটো পাই যাব। এতিয়া চাওঁ আহক চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা ধৰণৰ হ'ব। ফাৰ্ষ্ট আপোনালোকৰ এটা স্কিল টেষ্ট হ'ব, যিহেতু ড্ৰাইভাৰৰ পোষ্ট হয় সেইকাৰণে আপোনালোকৰ স্কিল টেষ্টটো লোৱা হ'ব। তাৰপাছত এটা ভাইভা কণ্ডাক্ট কৰা হ'ব, তাৰপাছত আপোনালোকক চিলেক্ট কৰা হ'ব। দেখা পাইছে এখন লিষ্ট পাব্লিছ হ'ব এপ্লাই কৰাৰ পাছত। সেই লিষ্টখন আপোনালোকৰ নামবোৰ চাই ল'ব, যদি আহে তেনেহ'লে আপোনালোকে স্কিল টেষ্ট আৰু ইণ্টাৰভিউ দিব যাব লাগিব। পাইছে সকলোবোৰ ইনফৰমেশ্যন সেই লিষ্টতে থাকিব। আপোনালোকৰ যোনটো ৱেবছাইট দিয়া আছে karimganj.dcourt.gov.in, তাত গ'লে আপোনালোকৰ ইনফৰমেশ্যন পাই যাব, চাব পাৰিব নিজৰ নামটো তাত আছে নে নাই। আৰু তাৰপাছত যদিহে আপোনালোকে স্কিল টেষ্ট আৰু ভাইভাত কোৱালিফাই কৰে তেতিয়াহ'লে আপোনালোকক এই পোষ্টটো দিয়া হ'ব, অৰ্থাৎ আপোনালোকে ড্ৰাইভাৰ পোষ্টটোত চিলেক্ট হ'ব পাৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰে। থেংক ইউ।